নমস্কাৰ টিউটোৰিয়েল ইন এছামিছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ নামৰ পাঠটিৰ কিছু কথা। ইয়াৰ পূৰ্বে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটিৰ এটা খণ্ড আমি আপলোড কৰিছিলোঁ, যিটোত আমি ৰাসায়নিক বিজ্ঞানো কি আৰু ৰাসায়নিক বিক্ৰিয়া এটা কিদৰে সহজভাৱে সমতুল কৰিব পাৰি, সন্তুলন কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰিছিলোঁ। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম এই ৰাসায়নিক বিক্ৰিয়াসমূহৰ বিভিন্ন প্ৰকাৰসমূহৰ ওপৰত আৰু লগতে পাঠ্যপুথিত থকা এই পাঠটিত থকা আন দুটা টপিক ক্ষয়ীভৱন আৰু দুৰ্গন্ধিতাৰ ওপৰত। এতিয়া প্ৰথম আমি আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰসমূহ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰসমূহ ইয়াত এইটো পাঠত যিকেইটা ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰসমূহ আছে, এইকেইটা হৈছে সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া, দ্বি-অপসাৰণ বিক্ৰিয়া আৰু জাৰণ আৰু বিজাৰণ বিক্ৰিয়া, যিটো ৰেডক্স বিক্ৰিয়া বুলিও কোৱা হয়। এতিয়া এই যিসমূহ বিক্ৰিয়া আছে, সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া, দ্বি-অপসাৰণ বিক্ৰিয়া, জাৰণ আৰু বিজাৰণ বিক্ৰিয়া, এইসমূহৰ ওপৰত আমি আলোচনা কৰিম। এই বিক্ৰিয়াসমূহৰ প্ৰকৃততে কি হয়। এতিয়া প্ৰথমতে আমি লৈছোঁ সংযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়াটোত কি হয় যে সংযোজন বিক্ৰিয়াত দুটা বা ততোধিক, দুটা বা তাতকৈ বেছি বিক্ৰিয়ক পদাৰ্থ, যিবোৰ মৌল হ'ব পাৰে বা যৌগ হ'ব পাৰে, লগ হৈ কি হয় এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে। ইয়াৰ মূল কনচেপ্ট হৈছে কি, এই বিক্ৰিয়াৰ মূল কনচেপ্ট যে এই বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ, যিবোৰ পদাৰ্থ কি হ'ব পাৰে মৌল বা যৌগ হ'ব পাৰে, লগ হৈ কি কৰে এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ গঠন কৰে। ইয়াত মাত্ৰ এটাহে বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। গতিকে এনেকুৱা বিক্ৰিয়াবোৰক কি হয় সংযোজন বিক্ৰিয়া বুলি হয়। সংযোজন মানে কি, দুটা বিক্ৰিয়ক পদাৰ্থ সংযোজন হৈছে, লগ লাগিছে। সংযোজন শব্দটোতে উঠাই আছে অৰ্থটো যে সংযোজন মানে কি, লগ লগা, দুটা বস্তু সংযোজন হৈছে, যে দুটা বিক্ৰিয়ক পদাৰ্থ সংযোজন হয় আৰু তাৰ ফলত এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। এনেকুৱা যিবোৰ বিক্ৰিয়া সেইবোৰ কোৱা হয় সংযোজন বিক্ৰিয়া। ইয়াত আমি যদি উদাহৰণত চাওঁ, উদাহৰণ হিচাপে আমি দুটা লৈছোঁ যে কাৰ্বন আৰু অক্সিজেন। কাৰ্বন আৰু অক্সিজেন দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগিছে আৰু সিহঁতি লগ লাগি কি হৈছে মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। এই দুটা আছে, এটা কাৰ্বন এটা অক্সিজেন, দুইটা বিক্ৰিয়ক পদাৰ্থই লগ হৈ কি হৈছে এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে। এনেকৈ দুটা যেতিয়া বিক্ৰিয়ক লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে, এনেকুৱা বিক্ৰিয়াবোৰ কোৱা হয় সংযোজন বিক্ৰিয়া। তলত ঠিক একেদৰে আমি দিছোঁ হাইড্ৰজেন আৰু অক্সিজেন। হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি পেলাই উৎপন্ন হৈছে H2O, পানীৰ সংকেত, যিটো পানী উৎপন্ন হৈছে। এতিয়া প্ৰথম যিটো এইটো বিক্ৰিয়া আছিলে, কাৰ্বন আৰু অক্সিজেন ক্ৰিয়া কৰি কি উৎপন্ন কৰে কাৰ্বন ডাই অক্সাইড, এইটো হৈছে কয়লাৰ দহনৰ বিক্ৰিয়া। আৰু যিটো হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি আমাৰ ইয়াত পানীৰ অণু গঠন হোৱা যিটো বিক্ৰিয়া, এইটো হৈছে হাইড্ৰজেন আৰু অক্সিজেনৰ পৰা পানী গঠন হোৱা এটা বিক্ৰিয়া। এতিয়া এই যে দুটা বিক্ৰিয়ক পদাৰ্থ লগ হয়, এটি এনেই দুইটা যোগ হৈ নাযায়। এটি কিহৰ ওপৰত নিৰ্ভৰ কৰে, ইহঁতে যোগ হওঁতে ইহঁতৰ যোজ্যতাৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত যোজ্যতাৰ কথা আহিব। আৰু ইয়াৰ বাহিৰেও আমি যদি বেলেগ উদাহৰণ চাবলৈ যাওঁ সংযোজন বিক্ৰিয়াত, যে ইয়াত কি হৈছে কেলছিয়াম অক্সাইড আৰু পানীৰ বিক্ৰিয়া ঘটি কেলছিয়াম হাইড্ৰক্সাইড আৰু প্ৰচুৰ তাপ উৎপন্ন হৈছে। ইয়াত দুটা লগ লাগিছে, এটা হৈছে কেলছিয়াম অক্সাইড, এইটো এটা যৌগ, আৰু পানী H2O, দুটা যৌগ লগ লাগিছে। দুটা যৌগ লগ হৈ পেলাই সিহঁতি বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে যে কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিছে। এতিয়া ইয়াত যিটো কেলছিয়াম অক্সাইডক কি বুলি কোৱা হয়, পোৰা চূণ বুলি কোৱা হয়। আৰু যিটো কেলছিয়াম হাইড্ৰক্সাইড তাক শিথিলিত চূণ বুলিও কোৱা হয়। এতিয়া মই যদি কয় পোৰা চূণৰ সংকেত কি, পোৰা চূণৰ সংকেত হৈছে কেলছিয়াম অক্সাইড। এতিয়া ইয়াতো কি হৈছে, কেলছিয়াম অক্সাইড আৰু পানী দুটা যৌগ হৈ বিক্ৰিয়া কৰিছে আৰু ফলত কি উৎপন্ন হৈছে কেলছিয়াম হাইড্ৰক্সাইড। এনেকৈ দুটা লগ হৈ যেতিয়া এটা উৎপন্ন কৰে সিহঁতকবোৰক কোৱা হয় সংযোজন বিক্ৰিয়া। এতিয়া আমি ওপৰৰ বিক্ৰিয়াটো যদি চাওঁ, যে এই বিক্ৰিয়াটোত কি হৈছিলে তাপ শক্তি উৎপন্ন হৈছিলে। এনেকুৱা যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে
কি উৎপন্ন হয় তাপ শক্তি উৎপন্ন হয় বা তাপ উৎপন্ন হয় তেনেকুৱাবোৰ বিক্ৰিয়া কি বুলি কোৱা হয় তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় কি হৈছে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ উপৰিও কি উৎপন্ন হয় তাপ উৎপন্ন হয় তেনেবোৰ বিক্ৰিয়া কোৱা হয় তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া এতিয়া আমি দেখিছোঁ যে কেলছিয়াম অক্সাইড আৰু পানীৰে যেতিয়া বিক্ৰিয়া কৰিছিলে তেতিয়া কেলছিয়াম হাইড্ৰক্সাইড আৰু লগত কি শক্তি উৎপন্ন হৈছিলে গতিকে এনেকুৱা বিক্ৰিয়াবোৰত য'ত উৎপন্ন হয় সেইবোৰ হৈছে তাপবৰ্জী বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ আমি দেখিছোঁ আৰু এটা যদি চাবলৈ যাওঁ তেতিয়া দেখিম যে বেলেগ উদাহৰণ যদি চাবলৈ যাওঁ তেতিয়া CH4O2O2 এইটো কি হৈছে কাৰ্বন ডাই অক্সাইড আৰু H2 উৎপন্ন হোৱাৰ লগতে কি হৈছে শক্তি উৎপন্ন হৈছে ইয়াতো শক্তি উৎপন্ন হৈছে য'ত শক্তি উৎপন্ন হয় সেইবোৰ কি বুলি কোৱা হয় তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় ইয়াৰ পৰা আমি তাপগ্ৰাহী য'ত তাপৰ ফলত বিভিন্ন বিক্ৰিয়া হয় সেইবোৰ হৈছে তাপগ্ৰাহী তাপ সেইবোৰ আমি বেলেগ তললৈ আলোচনা কৰিম পিছত আলোচনা কৰিম এইটো হৈছে তাপবৰ্জী য'ত এটা কথা মনে ৰাখিবলৈ য'ত তাপ বা শক্তি উৎপন্ন হয় এইবোৰ কোৱা হয় তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া আৰু এই যিটো সমীকৰণ CH4 হৈছে মিথেন আৰু অক্সিজেন দুইটা বিক্ৰিয়া ঘটি কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হৈছে এইটো হৈছে প্ৰাকৃতিক গেছৰ দহনৰ বিক্ৰিয়া ইয়াৰ পৰা আমি সংযোজন বিক্ৰিয়াৰ আৰু পাব পাৰোঁ যে উদাহৰণ হিচাপে শ্বসন ল'ব পাৰোঁ শ্বসন বিক্ৰিয়াটো শ্বসনত কি হৈছে আমি যিবোৰ খাদ্যবস্তু খাওঁ সেই খাদ্যবস্তুত চাউল বা ৰুটি এনেকুৱা এইবোৰত কি থাকে কাৰ্বহাইড্ৰেট থাকে আৰু এই কাৰ্বহাইড্ৰেটবোৰ কি হয় পিছত গ্লুক'জলৈ ভাঙি যায় আৰু গ্লুক'জ আমাৰ দেহৰ কোষৰ যিবোৰ কোষ থাকে কোষত অক্সিজেনৰ সৈতে লগ হৈ পেলাই সিহঁতি কি ধৰে শক্তিৰ যোগান ধৰে কি কৈছোঁ যে আমি যিবোৰ খাদ্যবস্তু খাওঁ সেইবোৰ যিবোৰ চাউল ৰুটি আলু এনেকুৱা বস্তুবোৰ কি থাকে কাৰ্বহাইড্ৰেট থাকে আৰু এই কাৰ্বহাইড্ৰেটবোৰ কি হয় গ্লুক'জলৈ ভাঙি যায় আৰু আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হৈ এই গ্লুক'জবোৰে কি কৰে শক্তিৰ যোগান ধৰে এই বিক্ৰিয়াটো হৈছে এটা কি বিক্ৰিয়া এইটো হৈছে তাপবৰ্জী বিক্ৰিয়া ইয়াত কি হৈছে গ্লুক'জ C6H12O6 এইটো হৈছে গ্লুক'জ ইয়াত হৈছে অক্সিজেন আৰু সিহঁতি উৎপন্ন কৰিছে কি গ্লুক'জ আৰু অক্সিজেনে ক্ৰিয়া কৰি কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰাৰ উপৰিও লগতে কি উৎপন্ন হৈছে শক্তি উৎপন্ন হৈছে এইকাৰণে শ্বসনক কি বুলি কোৱা হয় তাপবৰ্জী বিক্ৰিয়া বুলিও কোৱা হয় কিহৰ কাৰণে যে ইয়াত গ্লুক'জ আৰু অক্সিজেনৰ বিক্ৰিয়া ঘটাৰ পিছত কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হোৱাৰ উপৰিও কি উৎপন্ন হৈছে শক্তি উৎপন্ন হৈছে সেইকাৰণে ইয়াক কোৱা হয় এটা তাপবৰ্জী বিক্ৰিয়া আৰু শ্বসনত শক্তি কি হিচাপে ATP আৰু তাপ শক্তি হিচাপে উৎপন্ন হয় এইটো হৈছে শ্বসনত হোৱা বিক্ৰিয়া এতিয়া মই যদি কওঁ শ্বসন প্ৰক্ৰিয়াটো কিয় তাপবৰ্জী বিক্ৰিয়া তেতিয়া আমি ক'ব লাগিব যে আমি খোৱা খাদ্যবস্তুৰ কাৰ্বহাইড্ৰেট পাওঁ আৰু এই কাৰ্বহাইড্ৰেটবোৰ গ্লুক'জলৈ ভাঙি যায় পৰৱৰ্তী সময়ত কি হয় এই গ্লুক'জসমূহ আমাৰ দেহৰ কোষত থকা অক্সিজেনৰ সৈতে লগ হৈ পেলাই শক্তিৰ যোগান ধৰে ইয়াত যিটো শক্তি উৎপন্ন হয় সেয়েহে ইয়াক তাপবৰ্জী বিক্ৰিয়া বুলিও কোৱা হয় আৰু এই শক্তি কি হিচাপে ATP আৰু তাপ শক্তি হিচাপে উৎপন্ন হয় নেক্সট আহিলে বিযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া হৈছে সংযোজন বিক্ৰিয়াৰ ওলোটাটো ইয়াত কি হয় অথনি আমি সংযোজন বিক্ৰিয়াত পাইছিলোঁ যে দুটা বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে কিন্তু ইয়াত কি হয় যে এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে আগত পাইছিলোঁ দুটা বিক্ৰিয়ক পদাৰ্থ লগ হৈ পেলাই এটা উৎপন্ন হয় কিন্তু ইয়াত কি হৈছে এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি একাধিক সৰল মানে এটাতকৈ বেছি সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি যায় এতিয়া আমি যদি এটা উদাহৰণ চাওঁ উদাহৰণ হিচাপে কি তাপৰ দ্বাৰা কেলছিয়াম কাৰ্বনেটক কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ বিযোজিত কৰাটো হৈছে বিযোজন বিক্ৰিয়াৰ এটা উদাহৰণ এটা আছে কি কেলছিয়াম কাৰ্বনেটক চূণশিল বুলি কোৱা হয় আৰু এই কেলছিয়াম কাৰ্বনেটৰ ওপৰত যেতিয়া তাপ দিয়া হয় তাপ দিলে কি হয় তেতিয়া সেই কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ ভাগি যায় কেলছিয়াম কাৰ্বনেটক যদি আমি তাপ প্ৰয়োগ কৰোঁ তেতিয়া কি হয় কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ ভাঙি যায় এই যে ভাঙি যায় এটাৰ পৰা দুটা বিক্ৰিয়াজাত পদাৰ্থলৈ এনেকুৱা বিক্ৰিয়াবোৰ কোৱা হয় বিযোজন বিক্ৰিয়া বুলি কোৱা হয় আৰু ইয়াত যদি আমি এইটো সমীকৰণটো পাইছোঁ কেলছিয়াম কাৰ্বনেটৰ পৰা উৎপন্ন হৈছে কি হৈছে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড এই যিটো বিক্ৰিয়া এই বিক্ৰিয়াটোত যিটো তাপ প্ৰয়োগ হৈছে এনেকৈ তাপ প্ৰয়োগ কৰি ঘটোৱাৰ কাৰণে ইহঁতক কোৱা হয় তাপীয় বিযোজন বুলিও কোৱা হয় এতিয়া ইয়াত যে পাইছিলোঁ কেলছিয়াম অক্সাইড এই কেলছিয়াম অক্সাইডক কি বুলি কোৱা হয় চূণ বা
পুৰাচুন বুলিও কোৱা হয়। আমাক সুধিব যে পুৰাচুনৰ সংকেত কি? পুৰাচুনৰ সংকেত হৈছে কেলছিয়াম অক্সাইড আৰু চূণশিলৰ হৈছে কেলছিয়াম কাৰ্বনেট। এই যিটো কেলছিয়াম অক্সাইড আছে বা পুৰাচুন, ইয়াক কিহত ব্যৱহাৰ কৰা হয়? চিমেণ্ট উৎপাদনত ব্যৱহাৰ কৰা হয়। আমাক সুধিব পাৰে যে কেলছিয়াম অক্সাইড বা পুৰাচুনৰ ব্যৱহাৰ সুধিব পাৰে, গতিকে আমি কি কৰিব পাৰোঁ? ইয়াক চিমেণ্ট উৎপাদনত ব্যৱহাৰ কৰা হয়। আৰু ইয়াত যিটো কথা কৈছে যে বিযোজন বিক্ৰিয়া এটা তাপ প্ৰয়োগ কৰি ঘটালে তাক তাপীয় বিযোজন বুলি কোৱা হয়। আমি আগতে আলোচনা কৰিছোঁ যে যেতিয়া কোনো এটা বিক্ৰিয়াত তাপ প্ৰয়োগ কৰি বিযোজন বিক্ৰিয়াত তাপ প্ৰয়োগ কৰি ঘটোৱা হয় তেতিয়া তাক তাপীয় বিযোজন বুলি কোৱা হয়। যেনেকৈ কেলছিয়াম কাৰ্বনেটত তাপ প্ৰয়োগ কৰাৰ ফলত কি উৎপন্ন হৈছিলে? কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড। নেক্সট আহিছে বগা চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত মটীয়া ৰঙৰ কিয় হয়? বগা চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত মটীয়া ৰঙৰ কিয় হয়? ইয়াৰ কাৰণটো হৈছে যে সূৰ্যৰ পোহৰে চিলভাৰ ক্লৰাইডক চিলভাৰ আৰু ক্লৰিনলৈ বিযোজিত কৰাৰ বাবে বগা চিলভাৰ ক্লৰাইড মটীয়া ৰঙৰ হৈ পৰে। কি কৈছে যে সূৰ্যৰ পোহৰে কি কৰে? চিলভাৰ ক্লৰাইডক বিযোজন কৰে কিহলৈ? চিলভাৰ আৰু ক্লৰিনলৈ। সেইকাৰণে বগা চিলভাৰ ক্লৰাইড কি হৈ পৰে? মটীয়া ৰঙৰ হৈ পৰে। আমি যদি সমীকৰণটো চাওঁ তেতিয়া পাম 2AgCl। AgCl মানে হৈছে চিলভাৰ ক্লৰাইড আৰু সূৰ্যৰ পোহৰ দিয়াৰ লগে লগে ই কি হৈছে? সূৰ্যৰ পোহৰত চিলভাৰ আৰু ক্লৰিনলৈ ভাঙি যায়। আৰু এই যিটো বিক্ৰিয়া, এই বিক্ৰিয়াটো ক'ত ব্যৱহাৰ কৰা হয়? ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফী, ক'লা বগা ফটোগ্ৰাফীত এই বিক্ৰিয়াটো সাধাৰণতে ব্যৱহাৰ কৰা হয়। এতিয়া বিযোজন বিক্ৰিয়া আমি পাইছোঁ যে তাপ প্ৰয়োগ কৰা হয়। ঠিক একেদৰে পদাৰ্থই এই বিযোজন বিক্ৰিয়াত আৰু কিছুমান তাপ, পোহৰ, বিদ্যুৎ শক্তিৰো প্ৰয়োজন হয়। কি কৈছোঁ যে আমি কোনোবা এটা যৌগ বা পদাৰ্থ বিযোজন ঘটাবলৈ যাওঁতে তাত কি তাপ, পোহৰ বা বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয়। এই যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয়, আমি কৈছোঁ যে যিবোৰ বিক্ৰিয়াত আমি যদি তাপ শক্তি প্ৰয়োগ কৰোঁ বা বিদ্যুৎ শক্তি হয়, য'ত শক্তি শোষিত হয় সেই তেনে বিক্ৰিয়াবোৰ কি বুলি কোৱা হয়? তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয়। তাপগ্ৰাহী মানে তাপ গ্ৰহণ কৰিলে মানে শোষণ হ'ল। গতিকে যিবোৰ বিযোজন বিক্ৰিয়াত তাপ শোষণ হয় সেইবোৰ বিক্ৰিয়াক কি বুলি কোৱা হয়? তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয়। নেক্সট আহিলে অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াটো কি হৈছে? যে যিবোৰ বিক্ৰিয়াত এটা মৌলই আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে। কি কৈছে? যিবোৰ বিক্ৰিয়াত এটা মৌলই আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে তেনে বিক্ৰিয়াক অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলা হয়। এতিয়া এই যদি চাওঁ যে আমি উদাহৰণ হিচাপে লৈছোঁ কি আইৰণ আছে, ইয়াত আছে কপাৰ ছালফেট। এইটো কি হৈছে? এইটো হৈছে এটা মৌল, আইৰণটো হৈছে এটা মৌল আৰু কপাৰ ছালফেটটো হৈছে এটা যৌগ। আইৰণটো হৈছে এটা মৌল আৰু কপাৰ ছালফেটটো হৈছে যৌগ। ইয়াত যিটো মৌল আছিলে আইৰণ, এই আইৰণটোৱে কি কৰে? এই কপাৰ ছালফেটৰ পৰা কপাৰটোক আঁতৰাই পঠিয়ায়। কপাৰ ছালফেটৰ পৰা কপাৰটো অপসাৰিত কৰে। মানে কেনেকৈ? যে ছালফেটৰ লগত কোন লগ হৈ যায়গৈ? Fe, আইৰণটো লগ হৈ যায় আৰু যিটো ইয়াত কপাৰ আছিলে কি হৈছে? যে ইয়াত যিটো আইৰণ আছিলে আইৰণটোৱে কি কৰিছে? ইয়াৰ কপাৰ ছালফেটৰ এই কপাৰটোক ছালফেটৰ পৰা অপসাৰিত কৰিছে আৰু আইৰণটো ক'ত? ছালফেটৰ লগত আইৰণটো লগ লাগি গৈছে। এইটো হৈছে এনেকৈ যেতিয়া এটা মৌলই আন এটা মৌলক তাৰ যৌগটোৰ পৰা অপসাৰিত কৰে। ইয়াত আইৰণ আছিলে বেলেগকৈ আৰু কপাৰ ছালফেট আছিলে। ইয়াত কি কৰিলে? আইৰণটো ছালফেটৰ সৈতে লগ লাগি কপাৰটোক ছালফেটৰ লগৰ পৰা আঁতৰাই পঠিয়ালে, অপসাৰিত কৰিলে। এনেকুৱা বিক্ৰিয়াবোৰ হৈছে অপসাৰণ বিক্ৰিয়া। ইয়াতো কিহৰ কাৰণে হৈছে? যে ইয়াত আইৰণ যিটো আছে আইৰণটো কি হৈছে? কপাৰতকৈ অধিক সক্ৰিয় কাৰণে এইটো হৈছে অধিক সক্ৰিয়। যিবোৰ অধিক সক্ৰিয় ধাতু সিহঁতিহে সিহঁতি কি কৰে? কম সক্ৰিয় মৌলবোৰক অপসাৰিত কৰিব পাৰে। কিন্তু কম সক্ৰিয় মৌলবোৰে কিন্তু বেছি সক্ৰিয় মৌলবোৰক অপসাৰিত কৰিব নোৱাৰে। তাত কোনো ধৰণৰ বিক্ৰিয়া নহয়। এতিয়া আন এটা উদাহৰণ যদি চাওঁ, ইয়াত জিংক আৰু কপাৰ ছালফেটৰ ক্ষেত্ৰত যদি চাওঁ, জিংক হৈছে এটা মৌল আৰু কপাৰ ছালফেট হৈছে এটা যৌগ। ইয়াত কি হৈছে? জিংকটোৱে কি কৰিব? জিংকটো যিহেতু কপাৰতকৈ অধিক সক্ৰিয়, গতিকে এইটো কি হয়? আমি সক্ৰিয়তাৰ ক্ৰমৰ পৰা এইখিনি জানিব পাৰিম যে কোনটো মৌল কাতকৈ বেছি সক্ৰিয়, কোনটো কম সক্ৰিয়। এইখিনি আমি পিছত আলোচনা কৰিম। মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিম এইখনৰ। এতিয়া ইয়াত যিটো জিংক আছে, জিংকটো কি হৈছে? কপাৰতকৈ অধিক সক্ৰিয়, গতিকে জিংকে কপাৰটোক অপসাৰিত কৰিব। কাৰ পৰা? এই যিটো ছালফেট আছে ছালফেটৰ পৰা, কপাৰ ছালফেট যৌগটোৰ পৰা ছালফেটটোৰ লগলৈ আহিব জিংকটো আৰু কপাৰটোক
অপসাৰিত কৰিব। গতিকে এইকাৰণে ইয়াত কি হৈছে জিংকটো ইয়াত কি হৈছে ইয়াৰ জিংকটো গৈ পেলাই ছালফেটৰ লগত লাগিছে। গতিকে এইটো হ'ল জিংক ছালফেট আৰু তাৰ ফলত কি হৈছে ইয়াত যিটো কপাৰ আছিলে কপাৰটো তাৰ পৰা অপসাৰণ ঘটিলে, কপাৰ ছালফেটৰ পৰা কপাৰটো অপসাৰণ ঘটিলে। গতিকে এনেবোৰ বিক্ৰিয়া য'ত এটা মৌলই আন এটা মৌলক তাৰ যৌগটোৰ পৰা অপসাৰিত কৰে সেইবোৰ বিক্ৰিয়াক কোৱা হয় অপসাৰণ বিক্ৰিয়া। এতিয়া আৰু এটা অপসাৰণ আৰু এটা আমি আন এটাও পাওঁ যে দ্বি অপসাৰণ বিক্ৰিয়া। এইটো হৈছে দ্বি অপসাৰণ বিক্ৰিয়া। দ্বি অপসাৰণ বিক্ৰিয়াত কি হয় ইয়াত অপসাৰণ আমি ডাইৰেক্ট এটা মৌলই আন এটা মৌলক অপসাৰণ কৰে বুলি ক'ব নোৱাৰোঁ। ইয়াত কি হয় যে বিক্ৰিয় পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে। দ্বি অপসাৰণ বিক্ৰিয়াৰ মূল কনচেপ্ট যে ইয়াত কি হয় পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে। দ্বি অপসাৰণ বিক্ৰিয়াত দুটা বিক্ৰিয়কৰ পৰমাণু বা পৰমাণুৰ থোপ বা কি হৈছে আয়নৰ পৰস্পৰৰ লগত স্থান বিনিময় ঘটে বুলি কৈছে। এতিয়া ইয়াত যদি চাওঁ আমি ইয়াত খালি কিহৰ কথা আহিব কেটায়ন এনায়নৰ কথা আহিব। কেটায়ন এনায়ন ধনাত্মক আয়ন আৰু ঋণাত্মক আয়নৰ কথা আহিব। ইয়াত ছ'ডিয়াম আছে, ছ'ডিয়াম ছালফেট আছে, বেৰিয়াম ক্লৰাইড আছে আৰু ছ'ডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডে বিক্ৰিয়া কৰি কি হৈছে বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইড উৎপন্ন হৈছে। ইয়াত কি হয় যে ইয়াত কেটায়ন আৰু কেটায়নৰ মাজত বিনিময় ঘটিব পাৰে, নহ'লে এনায়ন আৰু এনায়নৰ মাজত বিনিময় ঘটিব পাৰে। গতিকে ইয়াত যদি আমি চাওঁ ইয়াত যিটো ছ'ডিয়াম আছে ছ'ডিয়ামটো হৈছে কেটায়ন, ছালফেটটো হৈছে ইয়াত এনায়ন আৰু ইয়াত বেৰিয়ামটো হৈছে কেটায়ন আৰু ক্লৰাইডটো হৈছে এনায়ন। এতিয়া ইয়াত যিটো কেটায়ন আছে ইয়াৰ যিটো ছ'ডিয়াম আছে এই ছ'ডিয়ামটো লগ লাগিব ক'ত ইয়াৰ ক্লৰিনৰ লগত আৰু ইয়াৰ যিটো বেৰিয়াম কেটায়ন আছিলে এই বেৰিয়াম কেটায়নটো ক'লৈ আহিব ইয়ালৈ আহিব কাৰ লগত ছালফেটৰ লগত লাগিব। গতিকে আমি ইয়াত যদি চাওঁ কেনেকৈ হৈছে বিক্ৰিয়াটো কেনেকৈ হ'ব যে ইয়াৰ যিটো ছ'ডিয়াম ইয়াৰ যিটো কেটায়ন এই দুটাৰ মাজত আয়ন দুটাৰ মাজত স্থানৰ বিনিময় ঘটিব। মানে ছ'ডিয়ামটো আহিব ইয়ালৈ এইটো কেটায়ন আৰু বেৰিয়াম কেটায়নটো যাব ইয়াৰ ছালফেটৰ লগলৈ যাব এই ছ'ডিয়ামটো গ'লে। গতিকে বেৰিয়ামটো যেতিয়া ছালফেটটোৰ লগলৈ যাব তেতিয়া হ'ব বেৰিয়াম ছালফেট আৰু এই ছ'ডিয়ামটো যেতিয়া ক্লৰিনৰ লগলৈ আহিব তেতিয়া হ'ব ছ'ডিয়াম ক্লৰাইড। তেনেদৰে সিহঁতৰ মাজত কি হয় মাত্ৰ কেটায়ন বা এনায়নবোৰৰ মাজত কি হয় স্থানৰ বিনিময়হে ঘটে। এটা আয়নটোক অপসাৰণ কৰে বুলি নহয়, ইয়াত মাত্ৰ আয়নৰ বিনিময় ঘটে। আমি যেনেকৈ অথনি আগতোত পাইছিলোঁ অপসাৰণত কি পাইছিলোঁ যে এটা মৌলই আন এটা মৌলক তাৰ যৌগটোৰ পৰা অপসাৰণ কৰে। ইয়াত কিন্তু তেনেকুৱা নহয়, ইয়াত কি হৈছে কেটায়নবোৰ কেটায়নৰ লগত নহ'লে এনায়নবোৰ এনায়নৰ লগত কি হয় স্থানৰ বিনিময় ঘটে বুলি আমি ক'ব পাৰোঁ। এতিয়া এইখিনি বিক্ৰিয়াখিনিৰ মাজত আৰু এটা কথা আমি জানিব লাগে যে কিছুমান ৰাসায়নিক বিক্ৰিয়াত কি হয় কিছুমান অদ্ৰাব্য পদাৰ্থ উৎপন্ন হয়। এই যিবোৰ অদ্ৰাব্য পদাৰ্থ উৎপন্ন হয় এই অদ্ৰাব্য পদাৰ্থবোৰক অধক্ষেপ বুলি কোৱা হয়। অদ্ৰাব্য মানে কি যিবোৰ দ্ৰৱীভূত নহয়, কিছুমান দ্ৰৱীভূত নহয় কিছুমান পদাৰ্থ থাকি যায় কিছুমান ৰাসায়নিক বিক্ৰিয়াত। এই যিবোৰ অদ্ৰাব্য পদাৰ্থ থাকে সেই পদাৰ্থবোৰক কোৱা হয় অধক্ষেপ আৰু যিবোৰ বিক্ৰিয়াত এই অধক্ষেপবোৰ উৎপন্ন হয় তেনে বিক্ৰিয়াক কোৱা হয় অধক্ষেপণ বিক্ৰিয়া। অধক্ষেপটো ইংৰাজীত প্ৰেচিপিটেশ্যন বুলি কোৱা হয়। যিবোৰ বিক্ৰিয়াত প্ৰেচিপিটেট বুলি কোৱা হয় আৰু যিবোৰ বিক্ৰিয়াত এই অধক্ষেপবোৰ উৎপন্ন হয় সিহঁতক অধক্ষেপণ বিক্ৰিয়া বা প্ৰেচিপিটেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয়। অধক্ষেপণবোৰ কয় যিবোৰ অদ্ৰাব্য পদাৰ্থ যিবোৰ বিক্ৰিয়াত উৎপন্ন হয়। এতিয়া নেক্সট আহিছে জাৰণ আৰু বিজাৰণ। জাৰণ আৰু বিজাৰণ বিক্ৰিয়া কি? এবাৰ মই পঢ়িছোঁ যে কোনো বিক্ৰিয়াত পদাৰ্থ এটা যদি অক্সিজেন লাভ কৰে আৰু হাইড্ৰজেন হেৰুৱায়, যদি বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰে আৰু হাইড্ৰজেন হেৰুৱায় তেতিয়া তাক কোৱা হয় জাৰিত হোৱা। যদি অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায় তেতিয়া তাক জাৰিত হোৱা বুলি কোৱা হয়। আৰু যদি পদাৰ্থ এটাই অক্সিজেন হেৰুৱায় বা হাইড্ৰজেন লাভ কৰে তেতিয়া তাক কোৱা হয় বিজাৰিত হোৱা। গতিকে আমি বিক্ৰিয়া এটাত যেতিয়া অক্সিজেন লাভ আৰু হাইড্ৰজেন লছ বা হাইড্ৰজেন হেৰুৱায় তেতিয়া তাক কোৱা হয় জাৰিত হোৱা। আৰু যিটো পদাৰ্থই যদি পদাৰ্থটোৱে অক্সিজেন হেৰুৱায় আৰু হাইড্ৰজেন লাভ কৰে তেতিয়া সেই বিক্ৰিয়াবোৰ কোৱা হয় সিহঁতক কোৱা হয় বিজাৰিত। বিজাৰণ বিক্ৰিয়া বা সিহঁতক কোৱা হয় বিজাৰিত হোৱা বুলি। গতিকে আমি ইয়াত যদি মূল কনচেপ্টটো চাওঁ যে জাৰণত কি হয় অক্সিজেন লাভ হাইড্ৰজেন লছ হাইড্ৰজেন হেৰুৱায় আৰু বিজাৰণত কি হয় অক্সিজেন হেৰুৱায় আৰু হাইড্ৰজেন লাভ কৰে। উদাহৰণ হিচাপে যদি চাওঁ আমি চালে কি পাম যদি চাওঁ কপাৰ অক্সাইড আৰু হাইড্ৰজেন আৰু হাইড্ৰজেনৰ মাজত কি হৈছে বিক্ৰিয়া হৈ পেলাই সেইটো কি হৈছে কপাৰ আৰু H2 পানী উৎপন্ন হৈছে। ইয়াত যদি চাওঁ কপাৰ অক্সাইডত কি হৈছে এই কপাৰ অক্সাইডৰ পৰা এই অক্সিজেনটো ইয়াত কি হৈছে
লছ হৈছে কি হৈছে অক্সিজেনটো লছ হৈছে ইয়াত কপাৰ অক্সাইড আছিলে কপাৰৰ লগত অক্সিজেন আছিলে কিন্তু ইয়াত কি হ'লগে কপাৰ আছে মানে এই কপাৰটোৱে কি কৰিছে অক্সিজেন এটা হেৰুৱাইছে গতিকে অক্সিজেন যে হেৰুৱাইছে গতিকে এইটোক কোৱা হয় বিজাৰণ এইটোক বিজাৰিত বুলি কয় আৰু ইয়াত যে আছিলে যিটো হাইড্ৰজেন আছিলে এই হাইড্ৰজেনে পৰৱৰ্তী সময়ত বিক্ৰিয়াজাত পদাৰ্থৰ ফলে কি হৈছে ইয়াত অক্সিজেন এটা লাভ কৰিছে গতিকে এইটোক সেইকাৰণে কোৱা হয় জাৰিত হোৱা গতিকে যেতিয়া বিক্ৰিয়াজাত অক্সিজেন আকৌ এবাৰ কৈ দিছোঁ এই আনটো উদাহৰণত এবাৰ কৈ দিছোঁ ইয়াত আকৌ নতুনকৈ এটা উদাহৰণ লৈছোঁ যে ইয়াত আছে জিংক অক্সাইড ইয়াত আছে কাৰ্বন আৰু তাৰ ফলত উৎপন্ন হৈছে কি জিংক আৰু কাৰ্বন মনক্সাইড এতিয়া ইয়াত আমি কি দেখিম যে প্ৰথম আছিলে জিংক অক্সাইড আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ফালে উৎপন্ন হৈছে জিংক মানে কি হৈছে ইয়াত যিটো জিংক অক্সাইড আছিলে এই জিংক অক্সাইডে কি হৈছে অক্সিজেনটো হেৰুৱাই কি হৈছে জিংক হৈছেগৈ গতিকে সি জিংক অক্সাইডটোৱে যিটো জিংক অক্সাইডটোৱে অক্সিজেনটো হেৰুৱাৰ পিছত জিংক হৈছে গতিকে ইয়াত অক্সিজেন হেৰুৱাৰ কাৰণে ইয়াক ক'ম আমি বিজাৰিত হোৱা বা বিজাৰণ হোৱা বুলি ক'ম আৰু ইয়াত যিহেতু ইয়াত কাৰ্বন আছিলে আৰু এই কাৰ্বনটোৱে পৰৱৰ্তী সময়ত যেতিয়া বিক্ৰিয়া পদাৰ্থলৈ উৎপন্ন হৈছিলে তেতিয়া কি হৈছিলে ইয়াত অক্সিজেন এটা লগ হৈছিলে মানে অক্সিজেন এটা সি লাভ কৰিছে কাৰ্বনটোৱে গতিকে এই যে কাৰ্বনটোৱে অক্সিজেন এটা লাভ কৰিলে এইটোক কোৱা হয় সেইকাৰণে জাৰিত হোৱা বা জাৰণ আৰু এই বিক্ৰিয়াটোকে কি বুলি কোৱা হয় ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় যি বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হওঁতে আনটো কি হয় বিজাৰিত হয় তেনে বিক্ৰিয়াক জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় ইয়াত কি হৈছে যে কাৰ্বনটো জাৰিত হৈছে কাৰ্বন মনক্সাইডলৈ আৰু জিংক অক্সাইডটো বিজাৰিত হৈছে জিংকলৈ গতিকে জাৰিত আৰু বিজাৰিত দুইটা একেটা বিক্ৰিয়াতে হৈছে গতিকে এনেকুৱা যিবোৰ বিক্ৰিয়া সেইবোৰ কোৱা হয় জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় নেক্সট দুটা টপিক আছে এটা আছে ক্ষয়ীভৱন আৰু এটা আছে দুৰ্গন্ধিতা ক্ষয়ীভৱনটো কি যে আমি কি দেখোঁ যে লোহা এটুকু যদি কি হয় বহুদিন ধৰি যদি মাটিত থৈ দিওঁ তেতিয়া কি হয় এই লুডোখৰ অলপ দিনৰ পিছত কি হয় মামৰে ধৰিবলৈ লয় এইটো কিহৰ কাৰণে হয় যে সেই যিটো লুড হৈছিল লুডুকু যিটো জেগাত থাকে সেই ঠাইডোখৰত সেই অক্সিজেন আৰু বা পানীৰ সংস্পৰ্শলৈ আহে অক্সিজেন বা পানীৰ সংস্পৰ্শলৈ বা কিছুমান জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহে সেই তাৰ ফলতে কি হয় লুডুকুৰ মামৰে ধৰে এতিয়া আমি এই লুডুকুৰ কি হয় মামৰে ধৰাৰ পিছত সি কি হয় ক্ষয় গুচি যায় নতুনতে লোহাডাল যেনেকুৱা থাকে তেনেকুৱাটো হৈ নাথাকে সি কি হয় ক্ষয় যায় গতিকে আমি ক্ষয়ীভৱন বুলি ক'লে কি ক'ম যে ধাতু এটা দীৰ্ঘ সময় সেমেকা বায়ুৰ পৰিৱেশত থাকিলে কি হয় তাৰ ওপৰত বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প এচিড আদিবোৰৰ দ্বাৰা ই কি হয় আক্ৰান্ত হয় গতিকে তেতিয়া ইয়াৰ কি হয় ক্ষয় হয় সেই ধাতুটো কি হয় ক্ষয় হয় আৰু এই ক্ষয় হোৱা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় ক্ষয়ীভৱন বুলি কোৱা হয় মানে ধাতু এটা যেতিয়া আমি বহুদিন সেমেকা বায়ুৰ পৰিৱেশত থৈ দিওঁ তেতিয়া কি হয় ইয়াৰ ওপৰত জলীয় বাষ্প এচিড আদি আক্ৰান্ত কৰে বা বিভিন্ন কি হয় বেলেগ বেলেগ পদাৰ্থৰ সংস্পৰ্শলৈ আহে আৰু ফলত কি হয় ইহঁতৰ ক্ষয় হয় গতিকে এই যিটো বস্তু এটা যেতিয়া ক্ষয় হয় সেই ক্ষয় হোৱা প্ৰক্ৰিয়াটোকে সিহঁতক কি বুলি কয় ক্ষয়ীভৱন আমি ক্ষয়ীভৱনৰ এটা ভাল উদাহৰণ ল'ব পাৰোঁ লুৰ ক্ষয়ীভৱন মানে মামৰে ধৰি যেতিয়া লুডুকুৰ ক্ষয় হ'বলৈ ধৰে সেইটো এতিয়া এই লুৰ ক্ষয়ীভৱনটো এটা আমি কি ক্ষয়ীভৱনৰ উদাহৰণ হিচাপে ল'ব পাৰোঁ লুৰ কিয় মামৰে ধৰে যে লুৰ যেতিয়া বায়ুৰ সংস্পৰ্শত থাকে তেতিয়া অক্সিজেনৰ সংস্পৰ্শলৈ আহে বায়ুত থাকিলে মুকলি পৰিৱেশত থাকিলে কি হয় অক্সিজেনৰ সংস্পৰ্শলৈ আহে পানীৰ সংস্পৰ্শলৈ আহে তেতিয়া ইয়াত কি হয় সাধাৰণতে মামৰে ধৰে আৰু মামৰটো কি হয় মুগা বৰণৰ এটা চামনি পৰে এইটো হৈছে ক্ষয়ীভৱন আৰু দুৰ্গন্ধিতাটো কি হৈছে যে কিছুমান বস্তু আমি যেতিয়া চৰ্বি বা তেলজাতীয় বস্তুবোৰ যেতিয়া আমি থৈ দিওঁ তেতিয়া কি হয় বস্তুবোৰ অলপ দিনৰ পিছত বেয়া গোন্ধ আহে বা তাৰ যিটো অৰিজিনেল যিটো সোৱাদ সেই সোৱাদটো বৰ্তি নাথাকে সোৱাদটো নাপাওঁ আমি সেই যিবোৰ চৰ্বি আৰু তেল সেইবোৰ কি হয় জাৰিত হয় সেইটো কি হয় জাৰিত হৈ পেলাই কি হয় সেইখিনি দুৰ্গন্ধময় হৈ পৰে গতিকে চৰ্বি আৰু তেল জাৰিত হৈ যেতিয়া দুৰ্গন্ধিময় হয় বা বস্তুটোৰ সোৱাদ সলনি হয় তাকে আমি কি বুলি কওঁ দুৰ্গন্ধিতা বুলি কওঁ দুটা কথা মনত ৰাখিব যে তেল আৰু চৰ্বিজাতীয় বস্তু যেতিয়া জাৰিত হয় তেতিয়া সি দুৰ্গন্ধিময় হৈ পৰে আৰু কি হয় তাৰ বস্তুটোৰ স্বাদটো বা সোৱাদটো সলনি হয় তেতিয়া আমি তাক দুৰ্গন্ধিতা বুলি ক'ব পাৰোঁ এই যে চৰ্বি আৰু তেল জাৰিত হয় আমি জাৰিত কি আগতে পঢ়িছোঁৱে যে এই চৰ্বি আৰু তেলবোৰ কি জাৰিত নহ'বৰ কাৰণে এনেকুৱা
তেলযুক্ত বস্তুবোৰত কিছুমান কি ব্যৱহাৰ কৰা হয় প্ৰতিজাৰক পদাৰ্থ বা এণ্টি অক্সিডেণ্ট যোগ কৰা হয়। এতিয়া আমি যদি কওঁ যে খোৱা খাদ্যবস্তুত বা তেলযুক্ত খাদ্যবস্তুত প্ৰতিজাৰক বা এণ্টি অক্সিডেণ্ট কিয় ব্যৱহাৰ কৰা হয়, তেতিয়া আমি ক'ব লাগিব যে বস্তুটো তেলযুক্ত বা চৰ্বিযুক্ত খাদ্য যাতে জাৰণ নঘটে তাৰ বাবে আমি কি কৰা হয় প্ৰতিজাৰক বা এণ্টি অক্সিডেণ্ট যোগ কৰা হয়। জাৰণ ঘটিলে কি হ'ব বস্তুটোৰ সোৱাদ সলনি হ'ব আৰু বস্তুটো দুৰ্গন্ধময় হৈ পৰিব। এতিয়া আমি যে চিপছ যিবোৰ চিপছ পেকেটটো বহুত দিন ধৰি তেনেকৈ কি হয় পেকেটৰ ভিতৰত সোমাই থাকে। আচলতে কি হয় বন্ধ পেকেটৰ ভিতৰত যেতিয়া থাকে তেতিয়া বস্তুটোৰ জাৰণটো কম হয়, জাৰিত নহয় সহজে। আৰু এই চিপছৰ পেকেটবোৰৰ ভিতৰত কি কৰা হয় নাইট্ৰজেন জাতীয় গেছ ভৰাই দিয়া হয় যাতে এই চিপছৰ পেকেটবোৰ কি হয় জাৰিত হৈ দুৰ্গন্ধিত হৈ পেলাই যাতে তাৰ সোৱাদটো সলনি নহয় বা বস্তুখিনি যাতে চিপছখিনি যাতে গোন্ধাই নাযায়। গতিকে মই যদি সোধে যে চিপছৰ পেকেটত কি ব্যৱহাৰ কৰা হয় জাৰিত নহ'বৰ কাৰণে, তেতিয়া আমি নাইট্ৰজেন বুলি ক'ব পাৰোঁ। বা নাইট্ৰজেনৰ দৰে গেছবোৰ যদি চিপছত কিয় ব্যৱহাৰ কৰা হয় বুলি সোধে তেতিয়া আমি ক'ব লাগিব যে চিপছবোৰ জাৰিত হৈ যাতে বেয়া গোন্ধ নোলায় মানে দুৰ্গন্ধিময় হৈ নপৰে আৰু তাৰ যাতে সোৱাদটো সলনি হৈ নাযায় সেইকাৰণে আমি কি হয় চিপছৰ পেকেটত কি ব্যৱহাৰ কৰোঁ নাইট্ৰজেনৰ দৰে গেছ ভৰাই থওঁ বা নাইট্ৰজেন গেছ ব্যৱহাৰ কৰোঁ। আজিৰ ভিডিঅ'টোত ইমানেই। আমি পৰৱৰ্তী যিখিনি ভিডিঅ' ইয়াৰ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণৰ পৰৱৰ্তী আৰু এটা ভিডিঅ' বনাম যিটোৰ ওপৰত কিহৰ ওপৰত আলোচনা কৰিম এই যিটো ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ পাঠত যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰসমূহ আৰু কিছুমান আমি জানিব লগা কথা সেইখিনি আমি আলোচনা কৰিম। ধন্যবাদ।